বৃষ্টিপাতে আনি দিলে অযোধ্যালৈ প্ৰাণ সজীৱতা মন্ত্ৰীবোৰ মই এতিয়াহে স্বস্তিৰে নিশ্বাস ল'ব পাৰোঁ। মন্ত্ৰী মন্ত্ৰীবয় আচলতে অন্ন বস্ত্ৰ বাসস্থানৰ উপৰিও প্ৰজাক বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই হৈছে ৰজাৰ প্ৰধান কৰ্তব্য। মই মাত্ৰ সেই ধৰ্মহে কৰিছোঁ পালন। হৈছে মন্ত্ৰীবয় ব্যস্ত থাকি ৰাজ্য শাসন বিষয়ৰ প্ৰাত্যক্ষিক কাৰ্যত মন মোৰ একেবাৰে হৈছে বিৰক্ত। সেয়েহে মন্ত্ৰীবৰ ইচ্ছা হৈছে মোৰ মৃগয়াৰ গতি। গতিকে মন্ত্ৰী কালিলৈ প্ৰাতঃতে যাম মই মৃগয়াৰ বাবে। মোৰ অবৰ্তমানত আপুনি ভালদৰে পালিব প্ৰজাই। তেনেহলে মন্ত্ৰীবল আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। বলক মহাৰাজ। অন্ধ পিতা মাতাৰ বাবে তই আৰু কিমান কষ্ট কৰিবি বাছা। হে ভগৱান, আমাৰ এই যন্ত্ৰণাময়ী জীৱনৰ অৱসান কেতিয়া হ'ব? তোমালোকে और ताकि यदि विधाता ने दान पूरी प्राप्त में कोरा दियो बिना रोटी पाले या विधाता का तो कोई वाचा ये से हमारे देश से कर्म फल
তেন্তে শুন বাছা, এয়া বহু দিনৰ আগৰ কথা। মহামুনি ত্রিজেতা আহিছিল আমাৰ আশ্ৰম। তোৰ হাই আৰু মই জানিছিলো তেওঁৰ মহিমাৰ কথা। সেয়ে গৈছিলো তেওঁৰ চৰণ সেৱাৰ ত্রিকালক্ষ মহামুনিয়ে আমাকে আশীর্বাদ প্রদান করিলে প্রসাদ। বাছা সিন্ধু, তই গলিনে বাছা? মই আহিলো পিতা, কিন্তু মই নথকা অৱস্থাত দুয়োজন যাতে কুটিৰৰ বাহিৰলৈ নোযোৱা। মন কৰিলানে তুমি? দিনক দিনে আমাৰ বাছা কিমান ডাঙৰ হৈ আহিল, কিমান জ্ঞানী হ'ল। কেতিয়াবা মই তাৰ মুখত শুনি কিছুমান জ্ঞানগৰ্ভ কথা মই যে নিজেই বিস্মিত হৈ যাওঁ। আৰু তেতিয়া কেনে লাগে জানা আপুনি? আমাৰ পুত্ৰ নহয়, কোনো এক স্বৰ্গৰ দেৱতা মধ্যত কটাইছে জীৱন অভিশাপ মোচনৰ বাবে। আৰু কেতিয়াবা কেনে লাগে জানা প্ৰিয়ে?
তোমাকে মুখে হৃদয় চিরদিনের মধ্যে গুছে যাব আপন সানন্দে। কিন্তু অমঙ্গলের কথা বলে হবে আপনি তারপর তো আমার দৌড়ে বলো আমি আজ বলে যাও बोला बोला Jai